গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ পিছত আকৌ এটা নতুন ব্লগ দিবলৈ বিচাৰিছোঁ কাৰণ আজি আছে উৰুকা নিশা আৰু এতিয়া প্ৰায় সময় হৈছে 12:30 বজা আৰু আজি মোৰ সময় নথকাৰ কাৰণে উপায় নাই মোৰ যেটো কেম্প আছে একচুয়ালি মই কেম্পত থাকিম আৰু কেম্প বনাবৰ কাৰণে সময় নাছিলে যেন তেন ডিউটিৰ পৰা আহি প্ৰায় ৰাতি 11 বজাত কেম্পটো বনাইছোঁ আৰু আপোনাক দেখাই আছোঁ কেম্পটো এই চাওক এয়া কেম্প বনালোঁ বাহিৰফালৰ পৰা দেখাই দিছোঁ এটা কেম্প আৰু ইয়াৰ ভিতৰতে মানে আৰু কিবা লগাম খেৰ চেৰ দিয়া আছে এই কেম্পটোৰ ভিতৰতে আজি নিশাটো কটাম ইয়াতে জুই চুই জ্বলাবলৈ পুৰা খৰি চৰি জমা কৰি লৈছোঁ আৰু ৰাতি কি কৰিম আপোনাক দেখাম বেছি সময় কৰিব নোৱাৰিম কাৰণ টোপনিও লাগিছে প্ৰায় 12:30 বাজি গ'ল অলৰেডি তো চাই থাকিব ভিডিঅ'টো কেম্পিং যদি কৰা হয় তেতিয়াহ'লে প্ৰথম নিয়মটোৱে থাকে যে জুই জ্বলাব লাগে আৰু প্ৰথমে মানে মই একচুৱেলি তম্বুটো তৰি থৈছোঁ ইয়াৰ ভিতৰত আকৌ মোৰ এটা টেম্পৰাৰী কেম্প আছে সেই কেম্পটো লগাম তো প্ৰথমে জুইটো জ্বলাই ল'লোঁ সেয়া জুইটো জ্বলাই ল'লোঁ তাৰপিছত মই বাকী কামখিনি কৰিম আৰু ইয়াত ছুইচ বৰ্ড এটা টানি লৈছোঁ কাৰেণ্টৰ কাৰণে দেখিছে যিহেতু আন্ধাৰ হৈ থাকিলে একো কৰিবলৈ দিগদাৰ তো সেইটো কাৰণে একচুৱেলি না এনেদৰে একচুৱেলি বাৰীত থকাৰ আচল কাৰণটোৱে হৈছে যে দেখিছে আমাৰ এইবোৰ জেওৰা আছে এইবোৰ কিনাৰে কিনাৰে গোটেই বাৰীখনতে জেওৰা আছে আৰু মানে যিহেতু উৰুকাত নিশা মানে জেওৰা চুৰ হয় বুলি মানে এটা প্ৰচলিত আছে বা কথা এটা গতিকে সেইটো কাৰণে মানে মই ইয়াত ৰাতি থাকিব লগা হৈছে আৰু চাওক পুৰা কেম্পটো লগাই দিলোঁ ভিতৰতে এইটো কেম্প স্লিপিং বেগ লগত লৈ লৈছোঁ যাতে ঠাণ্ডা নালাগক আৰু এইফালে জুইটো আছে আৰু লগত আমাৰ চিকিউৰিটিকেইটাও আহিছে এটা আহিছে আৰু এটা আছিলে ক'ত গ'ল জানো নাজানো বিচাৰি নাযাওঁ আৰু তো আমাৰ চিকিউৰিটিকেইটা আহি গৈছে তাৰমানে কুকুৰকেইটা য'ত যা আমি তাতে লগত ঘূৰি ফুৰে তো বাৰীখনকে আজি চাব লাগিব এইটো এটা তাৰমানে যদি কেনেবাকৈ সীমাৰ ভিতৰত যদি কোনোবা আহে জেওৰা চেওৰা চুৰ কৰিবলৈ জেওৰাটো অলপ আৱাজ কৰিবই মুৰুক মাৰাক কৰিব পাৰে তো আমাৰ চিকিউৰিটিকেইটাই মানে খেদি যাব আৰু এট লাষ্ট মোৰ কেম্প লাগি গ'ল এই দেখিছে আৰু কেম্পত বিছনা পাতি ঠিক কৰি লৈছোঁ আৰু জুই পুৰা জ্বলি আছে খাতাৰনাক গৰম লাগিছে মানে আজি ইয়াত মানে যিহেতু আগফালত জুই জ্বলি আছে তলতো খেৰ আছে আৰু তম্বুটো ডাবল আছে আৰু কিবাকিবি আনিছোঁ এইটো খাম ক'ল্ড ড্ৰিংকছ লৈ আহিছোঁ ক'ল্ড ড্ৰিংকছ ঠাণ্ডাত খাবৰ কাৰণে আৰু পুৰা গুড মৰ্ণিং গাইজ আৰু পুনৰাই এটা নতুন ভিডিঅ' নহয় একচুৱেলি নতুন দিনলৈ আকৌ স্বাগতম জনাইছোঁ আৰু যোৱা গোটেই ৰাতিটো কালি ইয়াতে থাকিলোঁ আৰু যিহেতু মানে জেওৰা চেওৰাবিলাক দেখিছে সিহঁতক ৰক্ষণাবেক্ষণ দিবলৈ ইয়াতে থাকিলোঁ আৰু এতিয়া বৰ্তমান মানে কেম্প চেম্প সামৰিব হৈছে জুই একেবাৰে ঠাণ্ডা আৰু কেম্পটো সামৰি আছোঁ ছাগলী কুকুৰ অৱস্থা নাইকিয়া কৰিছোঁ তো কেম্প সামৰি আৰু আকৌ পুনৰাই নিজৰ ডিউটি যাব লাগিব এতিয়া গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই ভাল লাগে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব দেই নকৰিব হৈ গৈছে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ